Good evening everyone. আজি আমি বিকম ফার্স্ট সেমৰ ফাইনেন্সিয়েল একাউণ্টিঙৰ ব্ৰাঞ্চ একাউণ্টিং চেপ্টাৰটো আমি কৰিম। তো ব্ৰাঞ্চ একাউণ্টিঙত কি আছে প্ৰথমতে মিনিংটো বুজি লওঁ, ব্ৰাঞ্চ কি বস্তু হয়নো। তো ফাৰ্ষ্ট আমি তাৰ কাৰণে এক্সাম্পল এটা লৈ লওঁ, ধৰা হেড অফিচ। আমাৰ গুৱাহাটীত হেড অফিচ এটা আছে, ভাবি লোৱা গুৱাহাটীত হেড অফিচ আছে। তো হেড অফিচটোৰ নিজৰ বিজনেছ চলি আছে অলৰেডি, সিহঁতে কাষ্টমাৰক গুড চেল কৰি আছে। তো হেড অফিচটোৱে ভাবিছে এটা বেলেগ ঠাইতো ধৰা আৰু এটা ব্ৰাঞ্চ খুলি দিব। ভাবা কি তেজপুৰৰ পৰা আমাৰ বহুত কাষ্টমাৰ আহে, তো আমি ভাবিলোঁ কি তেজপুৰতে আমি এটা বিজনেছ খুলি দিওঁ। হেড অফিচে এটা এক্সট্ৰাকৈ ইয়াতে ব্ৰাঞ্চ খুলি দিছে, ঠিক আছে। কি ব্ৰাঞ্চ? তেজপুৰ ব্ৰাঞ্চ। তো এতিয়া চাবা তেজপুৰ ব্ৰাঞ্চত তো বিজনেছ চোৱা, হেড অফিচতো নিজৰ বিজনেছ এটা চলি আছে, তো ইয়াতে প্ৰফিট বা লছ ওলাই আছে বা বিজনেছটো চলি আছে। তো এই যে ব্ৰাঞ্চ একাউণ্ট এটা যে তেজপুৰত ব্ৰাঞ্চ খুলিছোঁ, সেই ব্ৰাঞ্চটোত বিজনেছত প্ৰফিট হৈ আছে নে নাই হোৱা, নে লছ হৈছে, সেইটো আমি জানিব লাগিব। যদি লছ হৈ আছে এই বিজনেছটো ৰান কৰি লাভ নাই না। তো আমি প্ৰফিট নে লছ জানিবৰ কাৰণে হেড অফিচে কি কৰে, এটা এক্সট্ৰাকৈ ব্ৰাঞ্চ একাউণ্ট বনায়, ঠিক আছে। ব্ৰাঞ্চ একাউণ্ট, তেজপুৰ ব্ৰাঞ্চ একাউণ্ট বনাব আৰু বনাই কিনি ইয়াতে চেক কৰে কি বিজনেছটোত প্ৰফিট হৈ আছে, লছ হৈছে। তো ইয়াতে তোমাৰ কোনবিলাক আইটেম ৰেকৰ্ড হয়, কেনেকৈ হয়, সেইবিলাক আমি প্ৰথমতে চাওঁ। তো ইয়াৰ কাৰণে আমি চবতকৈ এটা এক্সাম্পল লৈ লওঁ। চোৱা হেড অফিচ ধৰা ইয়াতে আছে, ব্ৰাঞ্চ ইয়াতে আছে, হয়নে। তো যিকোনো বস্তু হেড অফিচৰ পৰা যদি কিবা বস্তু আমি পঠাইছোঁ, কিয় আমি গুডছবিলাক পঠাই দিব লাগিব, তেতিয়াহে ব্ৰাঞ্চে বিক্ৰী কৰিব লাগিব। হেড অফিচৰ পৰা আমি কি পঠাম? আমি হেড অফিচৰ পৰা গুডছ পঠাম, কেছ পঠাই দিম, পইচাও পঠাব লাগিব। কিয় কোৱাচোন? পইচা পঠালে তেতিয়াহে সিহঁতৰ এই ব্ৰাঞ্চত থকা এমপ্লয়ীবিলাকক চেলাৰী দিব পাৰিব, ৰেণ্ট দিব পাৰিব ঘৰৰ, হয়নে নাই। তো সেইকাৰণে আমি ইয়াৰ পৰা গুডছ আৰু কেছ পঠাই দিম, আৰু ফাৰ্নিচাৰ লাগিলে ফাৰ্নিচাৰো পঠাই দিম, যদি কিবা এছেট পঠাব লাগে সেইখিনিও আমি পঠাই দিম। ইয়াৰ পাছত ব্ৰাঞ্চে ইন ৰিটাৰ্ণত কি পঠাব জানানে? ব্ৰাঞ্চে ইন ৰিটাৰ্ণত আমাক পইচা পঠাব। কিয়? সিহঁতে কাক চেল কৰিব? সিহঁতে কাষ্টমাৰক চেল কৰিব। কাষ্টমাৰক চেল কৰি পইচা পাব নাই, সেই পইচাখিনি ক'ত পঠাই দিব? হেড অফিচক পঠাই দিব। অকল যে কেছে পঠাব এনেকুৱা নহয়, কেতিয়াবা সিহঁতে কিছুমান বস্তু ৰিটাৰ্ণো কৰি দিব পাৰে। কাষ্টমাৰ ৰিটাৰ্ণ কৰিছে ধৰা, সেইখিনি বস্তু আকৌ গুডছ ৰিটাৰ্ণ কৰি দিব পাৰে। মানে কেছটো ৰেমিট কৰি দিব, মানে পঠাই দিব, আৰু গুডছ কেতিয়াবা ৰিটাৰ্ণ কৰিব লগা থাকিলে ৰিটাৰ্ণো কৰি দিব। তো যি নহওক আমি এতিয়া এই যে কি কয় ব্ৰাঞ্চ একাউণ্টত সেইটো কোনবিলাক ৰেকৰ্ড হয়, কোনফালে ৰেকৰ্ড কৰিম? এইটো ডেবিট ছাইড থাকে, এইটো ক্ৰেডিট ছাইড থাকে। মনত ৰাখিবা, হেড অফিচৰ পৰা ব্ৰাঞ্চত কিবা যদি পঠাই আছা তে অলৱেজ ডেবিট ছাইড ৰেকৰ্ড কৰিবা, আৰু ব্ৰাঞ্চৰ পৰা যদি কিবা আহি আছে ক্ৰেডিট ফালে মনত থাকিব। হেড অফিচৰ পৰা কিবা যদি যায় ব্ৰাঞ্চত, গুডছেই যাওক কেছে যাওক, মুঠতে কোনফালে আহিব? ডেবিট ছাইড। আৰু ব্ৰাঞ্চৰ পৰা যদি কিবা আহিছে তেতিয়া কোনফালে হ'ব? ক্ৰেডিট ছাইড, ঠিক আছে। তো আৰু এটা বস্তু কৈ দিওঁ, এই প্ৰফিট বা লছ জানিবৰ কাৰণে মেথড চাব গ'লে আমি 3টা মেথড পাওঁ। ক্লিয়াৰ? কেইটা মেথড পাইছে? 3টা মেথড। ফাৰ্ষ্ট মেথডটো কি জানানে? ফাৰ্ষ্ট মেথডটো হ'ল ডেটৰ ছিষ্টেম। কি ছিষ্টেম? ডেটৰ ছিষ্টেম। এই ডেটৰ ছিষ্টেমৰ আণ্ডাৰত হেড অফিচে ব্ৰাঞ্চক কি ভাবি লয় কোৱাচোন? ডেটৰ ভাবি লয়। এইটোক চিনথেটিক ছিষ্টেম বুলিও কোৱা হয়। কি ছিষ্টেম বুলি কোৱা হয়? চিনথেটিক ছিষ্টেম। ছেকেণ্ডটো আছে কি জানানে? ষ্টক এণ্ড ডেটৰ ছিষ্টেম। ষ্টক এণ্ড ডেটৰ ছিষ্টেম। আৰু থাৰ্ড নম্বৰত আছে ফাইনেল একাউণ্ট ছিষ্টেম। ফাইনেল একাউণ্ট ছিষ্টেম। তো এই 3টা মেথড আছে। তো আমি প্ৰথমতেতো ডেটৰ ছিষ্টেমে কৰিম, তাৰপিছত বাকী ষ্টকত যাম। তো এতিয়া ফাৰ্ষ্ট আমি কেনেকৈ আইটেমবিলাক ৰেকৰ্ড কৰোঁ এটা এক্সাম্পল লৈ লওঁ, ঠিক আছে। এইটো চোৱা, কুৱেশ্যনটোত আছে MS প্ৰচাম ব্ৰাদাৰ্ছ, হয়নে, হেভিং এ হেড অফিচ ক'ত আছে দেখিছা? গুৱাহাটীত আছে। ব্ৰাঞ্চ ক'ত খুলিছে? হোজাইত খুলি দিছে, ঠিক আছে। ফলোইং আৰ দ্য ট্ৰানজেকশ্যন অফ দ্য হেড অফিচ অফ দ্য হোজাই ব্ৰাঞ্চ। কি দিয়া আছে? 31 মাৰ্চ 2025। ষ্টক, অপেনিং ষ্টক আছে। তো ঠিক আছে। তো আমি যেতিয়া ব্ৰাঞ্চ একাউণ্টটো বনাম তেতিয়া এইটো চোৱা, ব্ৰাঞ্চ একাউণ্ট যে বনাম, এইটো ব্ৰাঞ্চ একাউণ্ট, এইটো হ'ল ডেবিট ছাইড, এইটো ক্ৰেডিট ছাইড। মই অলৰেডি ৰুল কৈ দিছোঁ তোমাক কি যিকোনো হেড অফিচৰ পৰা যদি যায় তো ডেবিট ছাইডত লিখিবা, ব্ৰাঞ্চৰ পৰা কিবা আহিলে ক্ৰেডিট ফালে। আৰু এটা মনত ৰাখিবা, অপেনিং এছেট, যিকোনো অপেনিং এছেট ডেবিট ফালে আহিব, আৰু ক্লজিং এছেটবিলাক কোনফালে লিখিবা? ক্ৰেডিট ফালে লিখিবা। মই অকল এছেট কৈ দিছোঁ, লাইবিলিটিৰ বিষয়ে নকওঁ, কিয় এছেট যদি ইফালে আহিছে অপেনিং লাইবিলিটি কোনফালে আহিব? ইফালে আহিব নাই? তো সেইটো আৰু ক'ব লগা কি আছে, হয় নাই? অপেনিং লাইবিলিটি ফালে। ক্লজিং এছেট যদি ইফালে আহিছে তো ক্লজিং লাইবিলিটি থাকিলেও কোনফালে আহিব? ইফালে আহিব। আৰু বাকী ডেবিট ছাইডত গুডছ পঠাইছে, কেছ পঠাইছে, হয় নাই? গুডছ পঠালে গুডছ এণ্ড টু ব্ৰাঞ্চ লিখি দিম, আৰু যদি কেছ পঠায় তো বেংক বা কেছ লিখি দিম, হয় নাই?
আৰু ব্ৰাঞ্চৰ পৰা যদি কিবা আহিছে ব্ৰাঞ্চে এনেকুৱা হ'ব পাৰে না বস্তু ৰিটাৰ্ণ কৰিছে তেতিয়া আমি আকৌ গুডছ এণ্ড টু ব্ৰাঞ্চ লিখি ব্ৰেকেটত ৰিটাৰ্ণ লিখি দিম আৰু যদি সিহঁতে পইচা পঠাই দিছে বাই বেংক লিখি দিম তো এইকেইটা আইটেমে নৰ্মেলি ৰেকৰ্ড হয় তো এতিয়া আমি কুৱেশ্যনটোৰ ওপৰত বেছ কৰি কিনে চাম কৰি দিওঁ এইটো কুৱেশ্যনত ফাৰ্ষ্ট চাম দিছে অপেনিং ষ্টক এট ব্ৰাঞ্চ অপেনিং ষ্টক এট ব্ৰাঞ্চ মানে কি হয় অপেনিং এছেট হয়নে নাই মই এইমাত্ৰ এক্সাম্পল কি দিছোঁ এইটো কোনফালে আহিব ডেবিট ছাইডত তো এইটো আহিব ডেবিট ছাইডত আহি গ'ল পেটি কেছ এট ব্ৰাঞ্চ কৈছে পেটি মানে জানাই পেটি মানে স্মল এমাউণ্টৰ কেছ হয় তো এইটো আহিছে এইটো এছেট হয় কোনফালে আহিব ডেবিট ছাইড ফাৰ্নিচাৰ এট ব্ৰাঞ্চ এইটো এছেট হয় ডেবিট ছাইড আহিব গুডছ ছাপ্লাই টু ব্ৰাঞ্চ ডিউৰিং দ্য ইয়াৰ কৈছে হেড অফিচে গুডছ ছাপ্লাই মানে পঠিওৱা কাক পঠাইছে ব্ৰাঞ্চক তো ব্ৰাঞ্চক যদি পঠায় তো এইটো কোনফালে হ'ব ডেবিট ছাইডত কিয় হেড অফিচে পঠাই আছে গুডছ ৰিটাৰ্ণ বাই ব্ৰাঞ্চ কোনে ৰিটাৰ্ণ কৰি দিছে ব্ৰাঞ্চে এইটো কোনফালে আহিব জানানে এইটো আহিব ক্ৰেডিট ফালে আহিব তো এইটো আমি ৰেকৰ্ড কৰি দিম ক্ৰেডিট ফালে কেছ চেলছ এট ব্ৰাঞ্চ ব্ৰাঞ্চে চেল কৰিছে তো ব্ৰাঞ্চে কাক চেল কৰিব ব্ৰাঞ্চে অভিয়াছলি কাষ্টমাৰক চেল কৰিব আৰু কাষ্টমাৰক চেল কৰি পইচাটো ক'ত পঠাব জানে পইচাটো এইটো হেড অফিচত পঠাব সেইটো কাৰণে আমি কোনফালে ৰেকৰ্ড কৰিম এইটো ক্ৰেডিট ফালে ৰেকৰ্ড হ'ব এইটো ইয়াতে ৰেকৰ্ড হ'ব বাই বেংক চেক চেণ্ড টু ব্ৰাঞ্চ চেক চেণ্ড কৰিছে ক'ত ব্ৰাঞ্চত তো কোনে চেক চেণ্ড কৰিব হেড অফিচে চেণ্ড কৰিব হেড অফিচে চেণ্ড কৰিলে মই কৈছোঁ এই ডেবিট ফালে আহিব টু বেংক লিখিবা এটা আইটেম দেখাই দিবা চেলাৰী অফিচ এক্সপেঞ্চ গোটেইকেইটা আইটেম ইয়াতে আহি যাব হয়নে তাৰপিছত ক্লজিং আছে ক্লজিঙৰ ভিতৰত আমি ক্লজিং এছেট পাই গৈছোঁ চোৱা ক্লজিং এছেট মই অলৰেডি কৈ থৈছোঁ ক্লজিং ষ্টক ক্ৰেডিট ফালে আহে তো এইটো ক্ৰেডিট ফালে লিখি দিম পেটি এক্সপেঞ্চেছ ইনকাৰ্ড বাই দ্য ব্ৰাঞ্চ এইটো ৰেকৰ্ড নহয় মনত ৰাখিবা হেড অফিচ আৰু ব্ৰাঞ্চৰ মাজত যদি কিবা ট্ৰানজেকশ্যন হৈ আছে সেইটোহে ৰেকৰ্ড কৰিবা হয়নে নাই ব্ৰাঞ্চে বেলেগৰ লগত ট্ৰানজেকশ্যন কৰি আছে সেইটো ৰেকৰ্ড কৰাৰ কোনো দৰকাৰ নাই তো পেটি এক্সপেঞ্চ ইনকাৰ্ড বাই দ্য ব্ৰাঞ্চ ৰেকৰ্ড কৰাৰ কোনো দৰকাৰ নাই তো পেটি এক্সপেঞ্চটো ৰেকৰ্ড নহয় কিয় হেড অফিচ ইনভলভ নাই তাতে ক্লিয়াৰ তো আমি ডেটৰ কনচেপ্টত কৰোঁ তো সেইকাৰণে হেড অফিচ আৰু ব্ৰাঞ্চ ইনভলভ থাকিবই লাগিব প্ৰিপেইড চেলাৰী এইটো ক্লজিং এছেট হয় ক্লজিং এছেট মই কৈছোঁ ক্ৰেডিট ফাইল লিখিবা আউটষ্টেণ্ডিং ৰেণ্ট আউটষ্টেণ্ডিং ৱৰ্ডটোৱে আমাক লাইবিলিটি বুজাই আছে আৰু মই ক্লজিং লাইবিলিটি যিহেতু ডেটটো 31 আছে তো ক্লজিং হ'ব ক্লজিংটো কোনফালে লিখিব দিছোঁ মই ক্লজিং লাইবিলিটি অলৱেজ ডেবিট ছাইড হৈ গ'ল ব্ৰাঞ্চ ফাৰ্নিচাৰ ক্লজিং এছেট এইটো কোনফালে হ'ব ক্লজিং এছেট এইফালে হৈ যাব হয়নে ক্ৰেডিট ফালে হৈ যাব তো অভাৰঅল আমি বুজি পাইছোঁ এতিয়া আমাৰ আইটেমটো ৰেকৰ্ড কৰিম তো ঠিক আছে এইটো যোৱা হুজাই ব্ৰাঞ্চ বনোৱা হৈছে তো হুজাই ব্ৰাঞ্চত আমি ফাৰ্ষ্ট আইটেম ইয়াতে ৰেকৰ্ড কৰিম টু কি আছে চাম জানা অপেনিঙত কি আছে চোৱা এইটো ষ্টক আছে পেটি কেছ আছে ফাৰ্নিচাৰ আছে এই তিনিটা আইটেম ৰেকৰ্ড কৰি দিম তো ৰেকৰ্ড কৰিবা যে ডেটটো কি লিখিবা ডেটটো চোৱা ডেটটো ক্লজিং আছে 1/4/2024 তো ইয়াতে লিখি দিওঁ 1/4/2024 তো এটা লিখোঁ ব্ৰাঞ্চ ৱৰ্ডটো সদায় লগাই দিবা ইয়াতে নহ'লে এইটো হেড অফিচত সেই বুজাই দিব তো টু ব্ৰাঞ্চ ষ্টক আহি যাব আৰু এটা পালোঁ আমি টু ব্ৰাঞ্চ পেটি কেছ পাই গৈছোঁ হয়নে ব্ৰাঞ্চ পেটি কেছ আমি পালোঁ আৰু এটা পাইছোঁ আমি টু ব্ৰাঞ্চ ফাৰ্নিচাৰ হয়নে ফাৰ্নিচাৰ তো ঠিক আছে আমি তিনিটাৰ এমাউণ্ট চাই দিওঁ এটা 20,000 আছিলে 20,000 4,000 17,000 তো লিখি দিওঁ 20,000 আৰু তোমাৰ 4,000 আছিল না 400 আৰু 17,000 470,000 হৈ গ'ল ডেট কি হ'ব ডেট হ'ব 1/4/24 এইটো হ'ব 1/4/24 ডেট দিবা অপেনিং হ'লে অপেনিং ডেট বহাবা কাম খতম হয়নে নাই তাৰপিছত আমি চাওঁ নেক্সট আইটেম কি আছে নেক্সট আইটেম আছে এইটো গুড ছাপ্লাই টু ব্ৰাঞ্চ এইটোতো তুমি ডেবিট ছাইডত আহিব তো গুড চেণ্ড টু ব্ৰাঞ্চ এইফালে লিখি দিয়া টু গুডছ চেণ্ড টু ব্ৰাঞ্চ গুড চেণ্ড টু ব্ৰাঞ্চ হৈ গ'ল ডেট কি হ'ব ডেট আমি ইয়াৰ একজেক্ট দিয়া নাই যদি ডেট নিদিয়ে একো তেতিয়া 1/4/24 পৰা 31 মাৰ্চ 24 ভিতৰত কিবা এটা ডেট হ'ব আৰু 25 ভিতৰত এক বছৰৰ ভিতৰত কিবা এটা ডেট হ'ব আৰু নাজানো আৰু তো সেইকাৰণে গোটেইটো লিখি থৈছোঁ 1/4/2024 পৰা 31 মাৰ্চ 25লৈকে কিবা এটা ডেট হ'ব এমাউণ্টটো চাই দিওঁ আমি কিমান আছে এমাউণ্ট আছে আমাৰ 1,65,000 তো ডেবিট ফালে বহাই দিম 1,65,000 তো এমাউণ্ট বহি গ'ল এইটো নেক্সট আইটেম কি আছিল চাওঁ নেক্সট আইটেম আছে গুডছ ৰিটাৰ্ণ বাই দ্য ব্ৰাঞ্চ কৈছে ব্ৰাঞ্চে বোলে বস্তু ঘূৰাই দিছে তো ব্ৰাঞ্চে যদি বস্তু ঘূৰাই দিয়ে তো এইটো আমি কোনফালে লিখিম এইটো আমি লিখিম ক্ৰেডিট ফালে কিমান আছে 2500 তো বাই লিখিবা বাই গুডছ চেণ্ড টু ব্ৰাঞ্চ GSB লিখিছোঁ শ্বৰ্টত লিখিছোঁ
ব্ৰেকেটত ৰিটাৰ্ণ মেনশ্যন কৰিবা আৰু এমাউণ্টটো লিখি দিয়া 2500 তো আমি গুডছ এণ্ড টু ব্ৰাঞ্চ ৰেকৰ্ড কৰি পেলালোঁ ডেট কি হ'ব এইটো কি অপেনিং নেকি তো অপেনিং ডেট বহাব নোৱাৰা তো এইটো বছৰৰ মাজত কোনোবা এটা ডেট হ'ব আৰু নাজানো আমি 1/4/24 পৰা 31 মাৰ্চ 25 এনেকৈ লিখি দিবা যেতিয়া ডেট গম নাপাবা ক্লিয়াৰ এতিয়া আমি আহোঁ আমাক দিছে কেছ চেলছ না কেছ চেল কোনে কৰিছে ব্ৰাঞ্চে তো ব্ৰাঞ্চে চেল কৰিলে পইচাটো পঠাই দিব হেড অফিচক তো বাই আমি লিখিম বেংক আৰু তাৰ আণ্ডাৰত লিখি দিম কেছ চেল ইনফৰমেশ্যন দি দিলোঁ 2 লাখ কিমান আছিলে 40,000 আছিল না 2,40,000 বহাই দিয়া 2,40,000 2,40,000 বহাই দিছোঁ আৰু কিবা আইটেম আছে নেকি চাওঁ চেক চেণ্ড টু ব্ৰাঞ্চ কৈছে হেড অফিচে পইচা পঠাইছে হেড অফিচে পঠাব খুজিলে কোনফালে আহে ডেবিট ফালে মই কৈছোঁৱে না হেড অফিচৰ পৰা কিবা গ'লে হ'ল সেইটো ডেবিট ছাইডত বহাই দিবা টু কি বুলি লিখিম টু বেংক বুলি লিখিম বেংক বুলি লিখি এটা আইটেম তুমি লিখি গৈ থাকা কি আইটেম আছে কি আছিলে চেলাৰিজ আছিলে হয়নে আৰু কি আছে চাওঁ চেলাৰিজ চেলাৰি আছে অফিচ এক্সপেন্স আছে পেটি কেছ আছে ৰেণ্ট আছে ঠিক আছে তাৰ ৰেণ্ট এমাউণ্ট বাছে 12,000 3,600 3,1,400 ঠিক আছে এমাউণ্টটো পুট কৰোঁ তো আমি চেলাৰি পালোঁ আৰু ছেকেণ্ডটো কি আছিলে অফিচ এক্সপেন্সেছ আছিলে না অফিচ এক্সপেন্সেছ তাৰপিছত আছে পেটি কেছ আছিলে আৰু এটা ৰেণ্ট আছিলে প্ৰথমটো কিমান আছিল জানো প্ৰথমটো আছিলে 12,000 এইটো ইফালে লিখি দিওঁ ৰ'বা 12,000 লিখি দিওঁ ইফালে আছিলে তোমাৰ 3,600 ইফালে আছিলে তোমাৰ 3,000 এইটো হৈ গ'ল 1,400 টোটেলটো কিমান আছিলে টোটেলটো আছিলে 20,000 তো আমি ইয়াতে বহাই দিম 20,000 হৈ গ'ল 20,000 তো এইখিনি আমি চেক চেণ্ড কৰিছিলোঁ লিখি দিলোঁ আৰু কিবা আইটেম আছে নেকি চাওঁ তাৰপিছত আহি যাব ক্লজিং ষ্টক আছে আৰু পেটি কেছ ইনকাৰ্ডটো ৰেকৰ্ড নহয় বুলি ক'লোৱে তো ক্লজিং ষ্টকটো ইফালে আহিব বাই ব্ৰাঞ্চ ৱৰ্ডটো লগাই দিবা বাই ব্ৰাঞ্চ ষ্টক ডেটটো 31/3/25 হ'ব আৰু এমাউণ্টটো আছিলে 30,000 না তো 30,000 বহাই দিলোঁ আৰু কিবা ক্লজিং আছে নেকি আছে প্ৰিপেইড চেলাৰি আছে প্ৰিপেইড চেলাৰিটো আমি লিখিম বাই প্ৰিপেইড চেলাৰিৰ এমাউণ্টটো চাই দিওঁ প্ৰিপেইড চেলাৰিটো আছে 1,500 ঠিক আছে 1,500 নেক্সট কি আছে আউটষ্টেণ্ডিং ৰেণ্ট আছে আৰু ব্ৰাঞ্চ ফাৰ্নিচাৰ আছে ব্ৰাঞ্চ ফাৰ্নিচাৰটো ইফালে আহিব বাই ব্ৰাঞ্চ ফাৰ্নিচাৰ কিয়কি এইটো ক্লজিং এছেট আছে ডেটটো ছেইম হ'ব 31 মাৰ্চে হ'ব আৰু আউটষ্টেণ্ডিং ৰেণ্টটো ডেবিট ফালে লিখিবা মই কৈছিলোঁ ক্লজিং লাইবিলিটি ইফালে লিখিব লাগে তো ব্ৰাঞ্চ ৱৰ্ডটো লগাই আউটষ্টেণ্ডিং ৰেণ্ট আছিলে না তো এমাউণ্টটো চাই দিওঁ আউটষ্টেণ্ডিং ৰেণ্টৰ 600 আৰু এইটো আছিলে তোমাৰ 16,150 আৰু এইটো আছিলে 600 তো আমাৰ ব্ৰাঞ্চ আউটষ্টেণ্ডিং ৰেণ্ট পাই গ'লোঁ আৰু কিবা আছে নেকি নাই গোটেইখিনি হৈ গ'ল তো আমি এতিয়া টোটেল কৰিব লাগে হয়নে তো টোটেল আমি কৰি দিওঁ টোটেল এইখিনি মানত কৰি দিওঁ না ঠিক আছে আৰু টোটেল যদি কৰি দিওঁ তো আমি প্লাছ কৰিব লাগিব এতিয়া তো প্লাছ কৰিলে এইটো আছিলে 16,150 ইফালে 2,40,000 2,500 2,40,000 এইটো প্লাছ কৰি টোটেল ইফালে কিমান হৈছে 500 500 প্লাছ 500 1,000 হৈ গ'ল 1,150 ঠিক আছে এটা বস্তু চাওঁ আমাকতো এটা কুৱেশ্যনত এই বস্তুটো দিয়া আছিলে পেটি এক্সপেন্স ইনকাৰ্ড বাই দ্য ব্ৰাঞ্চ এইটো ৰেকৰ্ড নহয় বুলি কৈছিলোঁ কিন্তু যদি ধ্যান দি চোৱা আগৰ পৰা পেটি কেছত কিমান পইচা আছিলে চোৱাচোন পেটি কেছত আগৰ পৰা আমাৰ 400 টকা আছিলে আৰু হেড অফিচে কিমান পইচা পঠাইছে আমাক 3,000 টকা পঠাইছে তো টোটেল কিমান হৈ গ'ল 3,400 আৰু ইহঁতে কিমান খৰচ কৰা বুলি কৈছে আমাক 3,100 তো মানে এতিয়াও সিহঁতৰ হাতত কিমান টকা আছে জানানে 300 টকা এতিয়াও আছে সেই ক্লজিং সেইটো পেটি কেছ হিচাপত আমি দেখাব লাগিব ইফালে বাই ব্ৰাঞ্চ পেটি কেছ কিমান আহিব 300 কেনেকৈ ওলাইছোঁ আমি আগৰ পৰা কিমান আছিলে আগৰ পৰা তোমাৰ আছিলে 400 আমি কিমান পঠাইছিলোঁ 3,000 সিহঁতে খৰচ কিমান কৰা বুলি কৈছে 3,100 এতিয়াও 300 টকা আছে তো আমি যদি টোটেল কৰোঁ কিমান হৈ যাব 5,699 প্লাছ 5 14 না তো 1,450 তো 450 ইফালে আহি গ'ল
আৰু ইফালে যদি আমি প্লাছ কৰি দিওঁ ইফালে আহি গ'ল 6 7 8 9 10 0 0 আহি গ'ল আৰু ইফালে আহি গ'ল 9 3 3 4 4 4 8 8 9 1 থাকিল 9 আহি গ'ল হয়নে তো 9 2 9 0 5 0 আৰু যেটো পাম আমি ডিফাৰেন্সটো হেতু আমি ক'ত পঠাই দিম জানেনে প্ৰফিট এণ্ড লছ একাউণ্ট কোনটো ডেটত পঠাম 31st 3 2020 এইটো ডেটটো সেম আছিলে 25 31st 3 25 তো এটা মাইনাস কৰি দিয়া মাইনাস কৰি দিলে কিমান হৈ যাব ইফালে তোমাৰ মাইনাস কৰিলে 20000 4000 37400 37400 হৈ গ'ল আৰু ইফালে 37 42400 42000 1,04,000 2,04,000 1,20,000 1,26,400 ঠিক আছে ইফালে তো মাইনাস কৰি দিওঁ মাইনাস কৰি কিনে কিমান আহিব 67,450 rupees আহি যাব তো এইটো আমাৰ বিজনেছৰ কি হৈ গৈছে প্ৰফিট হৈছে নেট প্ৰফিট কি কৰিম ট্ৰান্সফাৰ কৰি দিম নেট প্ৰফিট ট্ৰান্সফাৰ কৰি দিলো তো এইটো ফাইনেল আনসাৰ হৈ গ'ল তো এইটো হয় বেছি টান নহয় তো ব্ৰাঞ্চ একাউণ্টিঙৰ কনসেপ্ট আৰু এক্সাম্পলটো এটা বুজি পালা তো বাকি কেইটামান চাম আমি নেক্সট ভিডিঅ'ত কৰিম আজি এইটো ভিডিঅ'ত ইমানখিনিলৈ কৰালো থ্যাংক ইউ